Hello everyone. আজি আকৌ এটা গানৰ এটা টিউটৰিয়েল এটা দিম মানে অকল গানটো পাৰ্টটোহে দিম মিউজিকখিনি নিদিওঁ বাৰু সেইখিনি তোমালোকে নিজে ট্ৰাই কৰিবা খুব ফেমাছ গান খুব ধুনীয়া গান তোমাৰ মৰমে মোৰ বুলি এটা গান আছে জয়ন্ত হাজৰিকাৰ চবেই শুনিছাই চাগে এইটো গান বৰ ধুনীয়া গান আমি বজাওঁ এইটো শ্ব'টো হ'লে আমি ষ্টাৰ্টিঙে কৰোঁ সদায় এইটো গানেদি বৰ ধুনীয়া লাগে ভাল লাগে গানটোৰ কৰ্ডখিনি অলপমান মই ব্ৰেকডাউন কৰি দেখাম চ' তোমালোকে ট্ৰাই কৰিবা জল্দি জল্দি দেখাম তো চাই লোৱা এবাৰ গানটো দীপা বজাইছোঁ মই এতিয়া বেলেগ স্কুলৰ পৰা বজাব পাৰোঁ তোমালোকে ইচ্ছা কৰিলে বাট মই দীপা বজাইছোঁ দীপা ভাল লাগে তো দিলে থাকে তোমাৰ মৰমে দেহ জি তুলিলে ধো ইমাইনৰ দুকু দিলে যে মোৰ এপছা মাইনৰ তুমি A7 তুমি অ'কে আকৌ এবাৰ দেখাই দিছোঁ তোমাৰ দি দুবাৰ দি দাদা জি 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 ই মাইনৰ তাৰপিছত এ মেজৰ তাৰপিছত A7 চৰি এপছা মাইনৰ এ মেজৰ এপছা মাইনৰ তাৰপিছত A7 আকৌ দুবাৰ হয় কেনেকৈ কি যে হৈ গ'ল ই মাইনৰ এপছা মাইনৰ লাষ্টত এইটো A7 পৰে বহুতে নবজায় এইটো বাট এইটো A7 হয় লাষ্টত এই ডমিনেণ্ট 7 হা ঠিক আছে তো নেক্সট এইটো ফাৰ্ষ্ট পাৰ্টটো হ'ল গানটো দেন ফুলে কৈ বজি জিপা উঠাই দিয়ে ফুলে কৈ বতাহক লাহে কৈ কি কৰিলা ঠিক আছে মানে কি হ'ল জিপা ষ্টাৰ্ট হয় ফুলে কৈ বতাহক ইমানো পেলাব পৰা ইচ্ছা কৰিলে ফুলে কৈ বতাহক লাহে কৈ A7ত চাৰিটা বা A7 A যেতিয়া ষ্টাৰ্ট হয় তেতিয়া A7 কি কৰিলা বতা একে আকৌ চেম মেলোডি ৰিপিট হয় তো তোমাৰ গান হেৰিটো এক ৰিপিট হ'ব কৰ্ড লাইনটো চেমেই ৰিপিট হ'ব কেতিয়াবা নহয় কেতিয়াবা হয় বতাহেও সুধিছে ফুলকি বতাহেও সুধিছে ফুলকি কি কৰিলা মৰম নদীতে যে মৰম নদীতে যে ই মাইনৰ জি 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 ই মাইনৰ এপছা মাইনৰ আগৰ নিচিনা কি A7 মানে মৰম নদীতে যে নিজৰ কুটাই দি চেম মানে মৰম জি জি ই মাইনৰ এ মেজৰ এপছা মাইনৰ A7 আকৌ দি বৰ ধুনীয়া কৰ্ড লাইন তো কিছুমান বস্তু চেঞ্জেছ কৰিব পাৰি যেনেকৈ তোমাৰ মৰমে এই চাৰ্জ কৰি দিব পাৰি ভাল লাগে এইবিলাক সৰু সৰু বস্তু কৰোঁ কেতিয়াবা কেতিয়াবা তোমাৰ মৰমে বি মাইনৰ 7 লগাই দিলোঁ ধৰি লোৱা দুবাৰ ৰিপিট হৈছে ছেকেণ্ড বাৰ এইটো কৰিলোঁ তো কৰোঁ এইবিলাক বস্তু কিন্তু বেছিক কৰ্ডখিনি সেইখিনিয়ে হয় তাৰ মাজত তুমি ইনভাৰ্জন বা বেলেগ বেলেগ অলপমান চেঞ্জেছ আনি থাকিব পাৰা ভাল লাগে যেনেকৈ কি যে চি চাৰ্প 7 পেলাই আহিলোঁ তো তেনেকুৱা বস্তু কুৱেশ্যন কৰিব পাৰি এইবিলাক অলপ এডভান্স লেভেলৰ বস্তু হৈ যায় কিন্তু একো নাই এইটো মেইন কৰ্ডখিনি সেইখিনি মই আবাৰ দেখাই দিম গোটেইটো ফুল বজাই ঠিক আছে তোমাৰ মৰমে দি জি জি ই মাই
minor, A, F sharp minor, A7 আকৌ D, কেনেকৈ কি যে হ'ব কলিতে কুসুমেৰো দাৰা ভুল হৈ গৈছিলে ঠিক আছে তো ফাৰ্ষ্ট পাৰ্ট ছেকেণ্ড পাৰ্ট ফুলে কৈ বতাহত লাহেকৈ জি আৰু A7 D G G আৰু A প্ৰথম ছেকেণ্ড পাৰ্টটো পাৰ্ট 2 মানে কোৰাছটো বা অন্তৰাটো তিনিটা কৰ্ডে জি ডি 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 এ তাৰপিছত A7ত ষ্টেণ্ড কৰে মানে চাৰিটামান কৰ্ড A7 বাজিব দেন আকৌ ছেম ৰিপিট হয় তাৰপিছত মৰম এইটো একেই মৰম নদীতে যে নিজক উদয় দি মানে মৰম জি ই মাইনৰ F sharp minor A7 টো বহুত ইম্পৰ্টেণ্ট দেই কৰ্ডটো আকৌ ঠিক আছে আকৌ তোমাৰ মৰমে একেই আহে ঠিক আছে দুটা পাৰ্টি একেই হয় গানটোৰ তো ইয়াৰ তোমাৰ যদি অৰিজিনেল গানটো ফ'ল' কৰা তেতিয়াহ'লে তাৰ মিউজিকখিনি নিজে ট্ৰাই কৰিবা কৰ্ড লেভেলে ইণ্টাৰ মানে যিটো মিউজিক হয় ইণ্টাৰলুডটোত অকণমান চেঞ্জ এটা আছে গপককৈ ডিৰ পৰা এটা চেঞ্জ হয় সেইটো কি হয় নিজে চাবা ট্ৰাই কৰি ঠিক আছে ৰিলেশ্যনত নাথাকে ঠিক আছে ৰিলেশ্যনত নাথাকে সেইটো বেলেগ এটা কৰ্ডত যায় তো এইবিলাক নৰ্মেল ডায়েটনিক কৰ্ডৰ প্ৰগ্ৰেশ্যন ইউজ হৈ আছে যিটো আমি ডায়েটনিক প্ৰগ্ৰেশ্যন বুলি কওঁ যিটো নৰ্মেল থিয়ৰী মতে থিয়ৰিটিকেলি যিটো ৰিলেশ্যন পৰে সেইখিনি বস্তু ইউজ হৈ আছে গানটোত কৰ্ডখিনি সেইখিনি ইউনিভাৰ্চেল হয় চবতে চব গানতে তেনেকুৱা থাকে প্ৰায়বিলাক গানতে থাকে ঠিক আছে এইবিলাক বস্তু শিকিব লাগে ভালকৈ মোৰ কোৰ্চটোতো এইবিলাক বস্তু মই ধুনীয়াকৈ দিছোঁ হেৰি কৰি পেলাই শিকাই পেলাই দিছোঁ তোমালোকে যদি ইচ্ছা কৰা ধুনীয়াকৈ ট্ৰাই কৰিব পাৰিবা শিকিব পাৰিবা মোৰ কোৰ্চটোৰ পৰা লৈ পেলাই ঠিক আছে তো থেংক ইউ